জয় জুবিনদা এয়া হাতত নাহৰ গছৰ পুলিলৈ আজি আহিছো আমি শ্ৰী শ্ৰী সূৰ্য পাহাৰত জুবিনদাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰোপণ কৰিবৰ কাৰণে আৰু মহাদেৱৰ আশীৰ্বাদ লৈ আমি ৰোপণ কৰিলো জুবিনদাৰ স্মৃতিত নাহৰ গছৰ পুলি যেহেতু জুবিনদাই মহাদেৱ ভক্ত আছিল লাষ্টত কমেন্ট কৰবা জয় জুবিনদা বুলি আৰু আজি আমাৰ যাত্ৰাৰ 19 নম্বৰ দিন আৰু 19 নম্বৰ দিনত আমি গোৱালপাৰাৰ বিভিন্ন জাগাত মানে নাহৰ পুলি ৰুম জুবিনদাৰ স্মৃতিত তবলা সাইকেলৰ ইফালে দুই সাইডে নাহৰ পুলি ভৰ্তি কৰি দিলো মানে ইফালে পামুচা আৰু ইটো মোৰ সাইকেলৰ নাহৰ আৰু ইটো পংকজৰ সাইকেলত নাহৰ পুলি লোৱা নাই মূৰ্তিটো বহুত মানে ৰৈ বিলালে চাই আহিলে মানে একদম ৰৈ বিলালে চাই আহিলো আপোনালোক চাব হাজৰ কৰি কৈছো একবাৰ তো বহুত বেছি ভাল লাগিব আৰু লাষ্টৰ ফিনিশিংত আপোনালোকে যদি নাকানে মোক ক'ব একবাৰ ওলাই যাব আপোনালোকৰ আমি মানে ফাৰ্স্ট চাব নাপালে মানে টিকট নহল তো আমি অহাকালি চাম কিন্তু এটা আমি নাহৰ পুলি ৰুব যাম যেহেতু নাহৰ ৰুই আছো জুবিনদাৰ স্মৃতিত আৰু গোৱালপাৰাত আজি আমাৰ 2 নম্বৰ দিন আৰু 2 নম্বৰ দিনত আমি বহুত জাগাত মানে নাহৰ পুলি ৰুবলৈ চেষ্টা কৰিম বলা এটা আমি কৈ আৰু ইফালে পংকজ ভাই চবৰ লগতে হেণ্ডছেট লৈ আছে দেখা পাই মানে ভাল লাগিছে মানে আমিতো সৰু এলপি স্কুলত পঢ়ি থকা কথাবিলাক মনত পৰে যেতিয়া এনেকুৱা স্কুলত আহোঁ ন আৰু আমি নিউ গোৱালপাৰা টাউন এলপি স্কুলত মানে নাহৰ পুলি ৰুবৰ কাৰণে আহিছোঁ ইয়াতে আমি 2টা নাহৰ গছৰ পুলি ৰুম তো ধুনীয়াছে চাই যাব আপোনালোকে বলা আৰু হা আৰু কণ ল'ৰা ছোৱালীকেইটাৰ বেলেগ দিনা মই স্পিচ দিওঁ আৰু গান গাব দিওঁ কিন্তু আজি নিজে গান গাই আছে মানে সেয়াই নতুন প্ৰজন্মৰ উৎসাহ এই উৎসাহবোৰ যে সদায় থাকে জুবিনদাৰ যে মানে স্মৃতিবোৰ বা জুবিনদাই ভাল পোৱা কামবোৰ যে এই নতুন প্ৰজন্মই এনেকে সদায় আৰু এখন আৰু আপোনালোকে দেখিছে গোৱালপাৰা চৰকাৰী বিটি কলেজ গোৱালপাৰা ইয়াতে আমি জুবিনদাৰ স্মৃতিত নাহৰ গছ ৰোপণ কৰিলোঁ এতিয়া আমি ইয়াৰ পিছত গৈ আছোঁ সূৰ্য পাহাৰত আমি বহুত জোপা নাহৰ পুলি ৰোপণ কৰিম চলিছে দেখিবা আৰু এইবাৰ আহিলোঁ আমি চৰকাৰী বিটি কলেজ আৰু ইয়াতো আমি জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে আমি নাহৰ গছৰ পুলি আমি ৰোপণ কৰিলোঁ তো এইফালে সকলো আছে দাদা বাইদেউসকল তো আপোনালোকক মই মানে ক'লো কি ইয়াতে আমি গছপুলি ৰোপণ কৰিম কিন্তু গছপুলিটো যেন আপোনালোকে বচাই ৰাখিবনে মানে জুবিনদাই কোৱাৰ দৰে যে নাহৰ কৈ চিঞৰি থাকিলে নহ'ব নাহৰ আমি ৰুব লাগিব য'ত নাহৰ থাকিব তত জুবিনদা থাকিব গতিকে জুবিনদাক জীয়াই ৰাখিব লগা হ'লে আমি নাহৰডালক ৰুব লাগিব জীয়াই ৰাখিব লাগিব হয়নে তো শেষত জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা তো জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব লাগিব আৰু এখন চৰকাৰী বিটি কলেজ গোৱালপাৰা অসম ইয়াতে আমি মানে জুবিনদাৰ স্মৃতিত নাহৰ গছ ৰোপণ কৰিলোঁ ধুনীয়াছে গোৱালপাৰাত এনেকুৱা গাঁৱৰ মাজে মাজে চাইকেল চলাই গৈ আছোঁ সূৰ্য পাহাৰত জুবিনদাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰুবৰ কাৰণে এয়া হিচাপ গোৱালপাৰাৰ গাঁৱৰ মাজে মাজে আমি গৈ আছোঁ নাহৰ গছ পুলি ৰোপণ কৰিবৰ কাৰণে জয় জুবিনদা শ্ৰী সূৰ্য পাহাৰৰ গেটত আৰু বলা আমি তাৰ ভিতৰত যাওঁ ভিতৰত যাই ধুনীয়াছে নাহৰ পুলি ৰোপণ কৰিম আপোনালোকে চাই থাকিব লাষ্টলৈ মানে ফাৰ্ষ্ট টাইম আহিছোঁ ময়ো মানে মজা লাগিব চাই মানে চাওক এইটো মোৰ চাইকেল আৰু এইফালে এইটো মেইন গেটখন মানে প্ৰথম গেটখন হয় ধেমালিতে জোকাইছিলোঁ তোক মৰমতে ৱাও বলা এতিয়া এইটো গেট আৰু চাওঁ না বাপৰে মানে মানে বাবু কেইটা মানে জুবিনদাৰ গান গেছি বাপৰে ইয়াৰ মাতে ওলাই অহা নাই মায়াবিনী ৰাতিৰ বুকুত আৰু ফাইনেলি আমি আহি পালো এইটো শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাস্থান আৰু ইফালে আপোনালোকে ৰাস্তাটো চাব পাৰে মানে গছেদি ভৰ্তি আছে মানে এইটো চাইডে এইটো লাইন গছ আৰু এইটো চাইডে এইটো লাইন গছ তো ইয়াতো আমি জুবিনদাৰ স্মৃতিত আৰু আমি ইয়াতো জুবিনদাৰ স্মৃতিত প্ৰায় 10-15টা মান নাহৰ গছ ৰোপণ কৰিবলৈ চেষ্টা কৰিম বলা আপোনালোকে চাই থাকিবা আৰু ইফালে আমাৰ পুৰা টিম আহি গ'ল মানে চব আমাক নিবৰ কাৰণে আহিছে ধুনীয়াছে আৰু এটা দৃশ্য দেখি মানে মনটো বহুত বেছি বেয়া লাগিল চিনেমা হলত ৰৈ বিলালে জুবিনদাৰ চিনেমা চাই অসমবাসীয়ে কান্দি আছে আৰু ইফালে আহি কৰবাৰ কোনবা এইকেইটা এতিয়া আহি ডেন্স কৰি আছে কৰ অসমীয়া হয় এইকেইটা
তো দাদা এই মন্দিৰৰ সহকাৰী সম্পাদক তো দাদাক তাৰমানে 15টা নাহৰ গছৰ পুলি দিছোঁ আৰু দাদাই কৈছে অহাকালি আমি ধুনীয়াকৈ ৰুম আৰু প্ৰটেকশ্যন দিম দি কিনে আপোনালোকক মই প্ৰুফ মানে দি দিম তো আপোনাৰ কথাটো ৰাইট অ'কে তো অহাকালি আমাক প্ৰুফটো দি দিব তো শেষত জয় জুবিন দা মানে গছৰ পুলিকেইটা যেন ভালে থাকে কাৰণ জুবিন দাই কৈ গৈছিল যে নাহৰ কৈ চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব য'ত নাহৰ থাকিব তত জুবিন দা থাকিব সমিতিৰ পৰা আমি পদক্ষেপ লৈছোঁ নাহৰ যিমান পাৰোঁ আমি ইয়াত নাহৰ গছ ৰুম একমাত্ৰ জুবিন দাৰ স্বাৰ্থত জুবিন দাৰ খাতিৰত জুবিন দাক ভাল পোৱা কাৰণ বঢ়িয়া ঠিক আছে পাহাৰত আহিছোঁ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম একদম পাহাৰৰ ওপৰত নাযাওঁ আৰু এতিয়া মানে টাইমো নাই সন্ধিয়া হৈ গ'ল তো আৰু এয়া মোৰ হাতত নাহৰ গছ জুবিনদাৰ স্মৃতিত জুবিনদাৰ আত্মাই যাতে এই মন্দিৰ ভাগতো জীয়াই থাকে জুবিনদাই যিটো কৈ গৈছিল য'ত নাহৰ আছোঁ মই তাতে থাকিম তো আমি সমগ্ৰ অসমতে চেষ্টা কৰি আছোঁ জুবিনদাৰ ভাল পোৱা নাহৰ গছৰ ৰোপণ কৰিবৰ কাৰণে আৰু এই হ'ল মেইন মন্দিৰ সূৰ্য পাহাৰৰ মানে গোটাইখিনি কাহানী ইয়াতে লুকাই আছে আৰু ধুনীয়াছে গুৰুজীয়ে মোক বুজাই দিলে আৰু ভিডিঅ'টো যদি আপোনালোকে ধুনীয়াছে চাব তেতিয়া গম পাব বোলে আমি ইয়াত জুবিনদাৰ স্মৃতিত নাহৰ গছটো ধুনীয়াছে ইয়াতে ৰুই লওঁ জয় জুবিনদা বহুত বেছি ভাল লাগিছে কাৰণ আমি জুবিনদাই ভাল পোৱা নাহৰ গছ আজি শ্ৰী শ্ৰী সূৰ্য পাহাৰত আহি ৰুইছোঁ তাকো মন্দিৰৰ ভিতৰত আৰু এইটো পূৰা আমাৰ গুৰুজীয়ে ডাঙৰ কৰিব ন নাহৰ গছটো পূৰা ডাঙৰ কৰিব চাই থাকিব পানী চানী দি মানে কাৰণ আমি জুবিনদাৰ এইটো শিৱ পাৰ্বতীৰ বাসক এই ইয়াতে গোফাটোৰ ভিতৰত আছে শিৱ পাৰ্বতী ইয়াতো আছে তাৰ মাজত গণেশক দুৱাৰপাল কৰিছে মা পাৰ্বতীয়ে তাৰ ভিতৰত গা ধুইছিলে তেতিয়া গণেশক মাকে একাষাৰ কথা কৈছিলে মই গা ধুব সোমালে কাকো সোমাব নিদিবা তেতিয়া তেওঁৰ পিতাক মহাদেৱ আহিছিলে এয়া মহাদেৱ আৰু তেতিয়া গণেশে মাকৰ কথাখিনি ৰাখিবৰ কাৰণে মহাদেৱক কি কৰিছিলে বাধা কৰিছিলে ন আৰু তেতিয়া মহাদেৱৰ খং উঠি মহাদেৱৰ হাতত থকা ত্ৰিশূল পাতেৰে গণেশৰ মূৰ্তি শিৰচ্ছেদ কৰিছিলে বা কাটি দিছিলে এইখিনি ইয়াতে আছে মই আজি নাহৰ পুলিৰ কথাটো সূৰ্য পাহাৰত কৈছিলোঁ আৰু সেই সময়ত তোমালোকে আজি মোক মন্দিৰত আহি সেই কথাটো বাস্তৱ আজি নাহৰ পুলি ইয়াতে লৈ আহা বুলি আজি মই তোমালোকৰ পৰা শুনিলো আৰু তোমালোকৰ পৰা দুটা আজি মন্দিৰৰ সন্মুখত নাহৰ পুলি পুতিম বুলি মই আজি কথাষাৰ তোমালোকক প্ৰকাশ কৰিলো মানে মানে গুৰুজীয়ে মানে ৰাতিপুৱাই আহি মানে ভাবিছিল যে আজি দুটা নাহৰ পুলি ৰুম বুলি আৰু আমি আহি পোৱা গম পোৱা নাছিল কিন্তু আমি আহি পালো মানে বাবাই আমাক লৈ আহিলে কিন্তু জুবিনদাৰ স্মৃতিত আমি নাহৰ জোপা ইয়াতে ৰুই যাম ধুনীয়াছে আমি জুবিনদাৰ নামত ৰুই আছো গোটাই অসম নাহৰ গছ তো ইয়াতে আমি জুবিনদাৰ নামত ৰুই যাম যাতে জুবিনদাৰ আত্মাই ইয়াতো জীয়াই থাকে জুবিনদাইতো নাহৰ থাকিল য'ত নাহৰ আছো মই তাতে আছো বুলি কৈছিল ন তো আমি জুবিনদাক ইয়াতো জীয়াই ৰাখিম এইটো এই সূৰ্য পাহাৰ মন্দিৰ ভাগত ইয়াৰ গুৰুজী মানে পূজা কৰা ন গুৰুজী আৰু গুৰুজী এই মন্দিৰত মানে 99,999টা শিৱলিংগ আছে বাপৰে আৰু এইটো মানে ভাৰতৰ ভিতৰত দ্বিতীয় কি ধাম বুলি কোৱা আছে দ্বিতীয় কাশী ধাম বুলি কোৱা হয় আৰু ইফালে মানে চব মানে প্ৰমাণ চব ইয়াতে আছে মানে ইয়াতে মানে এতিয়া মই গোটেইখিনি বুজাই দিব নোৱাৰিম মানে গুৰুজীয়ে আমাক গোটেইখিনি বুজাই দিলে কিন্তু মই গোটেইখিনি বুজাই দিব নোৱাৰিম মানে বহুত দীঘল মানে ইয়াতে কাহানী আছে তো গুৰুজী অলপমান বুজাই দিব নেকি এইখিনি কাহানীটো বিষ্ণুৰ বিশ্বৰূপ হয় ভগৱন্তৰ য'ত আছে তেওঁ এইটো মানে ওপৰত যোনটো দেখিছা এইটো হয় বিষ্ণুৰ বিশ্বৰূপ যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধখন হৈছিলে তেতিয়া অৰ্জুনৰ আগত বিষ্ণুৱে বিশ্বৰূপটো দেখুৱাইছিলে অৰ্জুনে প্ৰশ্ন কৰিছিলে কৃষ্ণই উত্তৰ দি গৈছিলে তেতিয়া গীতাখন লগে লগে লিখি গৈছিলে গীতাখন সেইকাৰণে কৃষ্ণৰ মুখৰ বাণী বুলি কোৱা বা বিষ্ণুৰ মুখৰ বাণী বুলি কোৱা হয় আৰু তেওঁ 12খন বাহুলে মূৰত সৰ্পলে পদুমৰ ওপৰত থিয় হৈছে বাহত এটা পদুম ফুল লৈ আছে এওঁলোক তিনিজন একেলগে আছে শিৱ বিষ্ণু আকৌ শিৱ মাজত গণেশ হৰিহৰ ধুনীয়াছে মানে বুজাই দিম কাহিনী এয়া একদম কৃষ্ণ কৃষ্ণ যেতিয়া একেবাৰে সৰু আছিলে তেতিয়া পদচিহ্ন এইটো এইটো ওপৰত মানে কৃষ্ণৰ বিষ্ণুৰ পদকমল হয় এইফালে অৰ্ধনাৰীশ্বৰ আধা পুৰুষ আধা মহিলা হয় হয় পিছফালে এজন বৈষ্ণৱ আছে এওঁলোক দুজন ঈশ্বৰৰ দুৱাৰপাল জয় আৰু বিজয় এই দুজন হয় হয় জয় আৰু বিজয় আৰু এই দুজন
সেইটো হৈছে আপোনাৰ অৰ্ধনাৰী আৰু এজন বৈষ্ণৱ আছে। অৰ্ধনাৰী আৰু বৈষ্ণৱ। হয়। এইফালে চোৱা ইয়াত ৰামপুৰ ভিতৰত তাৰ কাৰণে ভক্তিখিনি ধৰি ভালে কুশলে বাবুজনে বিদ্যা বুদ্ধি বা কিবা চাকৰি ক্ষেত্ৰত যোৱা গৈছে সেইখিনি পূৰ্ণময় কৰি দিয়ে, যাতে বাবুজনৰ বেমাৰ আজাৰ অপায় অমংগল বিপদ বিঘিনিৰ পৰা সকলোখিনি নিৰাময় কৰি স্বাস্থ্যৱান কৰি এই সংসাৰত যাতে ভগৱন্ত তেওঁ নিজৰ কৰ্মস্থানসমূহত ভালে কৰে মংগলময় কৰি যাতে বছৰে বছৰে ভালকৈ আগুৱাই গৈ যাই থাকিব পাৰে, তাৰ কাৰণে আপোনাৰ চৰণৰ তলতে সেৱা অৰ্চনা পূজা অৰ্চনাখিনি ধৰিছে। বাবুৰ নাম মহাদেৱ ব্ৰহ্মণ নামৰ প্ৰভু ভগৱন্ত বাবুজনে আজি তেওঁৰ মনৰ কথাখিনি নিজাববীয়াকৈ আপোনাৰ চৰণৰ তলতে আগুৱাই দিছে, যাতে সমস্তখিনি তেওঁলোকৰ মনৰ কামনা মন্দিৰৰ পূজাৰীজনে আমাক গোটেইখিনি বুজাই দিলে তলত কি হৈছিল। তো এতিয়া আমি ওপৰত গৈ আছো, ওপৰত গৈ মানে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। জুবিনদাৰ স্মৃতিত সিহঁতে আমি 15টা নাহৰ গছ বুলি মানে দি দিলোঁ আৰু 2টা আমি নিজৰ হাতেৰে ৰুলোঁ। আৰু এতিয়া আমি পাহাৰৰ ওপৰত যাই মানে ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈ চাই থাকিবা, বহুত বেছি ভাল লাগিব। আৰু ইফালে চাৰিটো মানে চব শিৱলিঙে মানে 9,999টা আৰু মানে চব মানে মহাদেৱৰ শিৱলিংগ হয়। এইটো এটা শিৱলিংগ হয় আৰু এই ওপৰত যিটো দেখি যায় এইটো এটা শিৱলিংগ হয় আৰু ইফালে আছে মানে এইটো শিলটো যিমান আছে চব শিৱলিংগ হয়। আৰু এইফালে এটা শিৱলিংগ আছে, এইটো এটা শিৱলিংগ আৰু এইটো এটা এইটো এটা শিৱলিংগ আছে ইয়াতো মানে চব যিমান মানে দেখিছো চব মহাদেৱৰ শিৱলিংগ হয় এইটো মানে। আৰু এইটো শিলৰ ওপৰত দেখিছা এইটো এটা শিৱলিংগ হয় মানে। আৰু ওপৰতো আছে ন বাবু? ওপৰতো বহুত শিৱলিং আছে। তো এতিয়া আমি ওপৰত গৈ মানে দেখাই আছো বলা। আৰু ওপৰত কি আছে কোম্পানী শিৱলিং আছে আৰু মন্দিৰ আছে ন ওপৰত? বলা। আৰু এইটো এটা হ'ল এইটো শিৱলিং হয় মহাদেৱৰ, চাব পাৰে ধুনীয়া আছে। এইটো চাওক এইটো চব শিৱলিং হয়। এটা 3টা একেলগে দেখিছা, এইটো ডাঙৰ ডাঙৰ 1 2 3টা একেলগে শিৱলিং আছে। এনেকা 9,999টা শিৱলিং এই মন্দিৰ ভাগত আছে মানে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ ওপৰত। আৰু প্ৰথমে এইফালে চাওক ধুনীয়াছে জুবিনদাৰ ফটো ধুনীয়াছে দি থৈছে। আৰু আজি আমি পালো ভাইটিটোৰ ঘৰত। ভাইটি আমাক মানে শ্ৰী শ্ৰী সূৰ্য পাহাৰ পৰাই লৈ আহিলে। ভাইটি একবাৰ ভাল লাগিল। ভাইটিৰ নামটো একবাৰ কৈ দিবা। মোৰ নাম ধনজিত দাস। ধনজিত দাস মানে আমাৰ ভিডিঅ' চাই আগৰ পৰাই। তাৰপিছত আজি আমাক মানে ইয়াতে থাকা লোৱা মানে নিজৰ ঘৰতে আহিলে বহুত বেছি ভাল লাগিল। কিন্তু বহুত বেছি ভাল লাগিল এইটো দেখি মানে যোৱাকালি দেখিছিলো মানে অমিতহঁতৰ ঘৰত আৰু আজি বাবুহঁতৰ ঘৰত এই দেখিলো। তো সকলোৰে ঘৰত যাতে জুবিনদাৰ ফটো এনেকে থাকে এইটোৱে কওঁ, হয়নে বাবু? বলা।